আজি অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ ৭৪তম প্ৰতিষ্ঠা দিৱস। গতিকে এই দিৱস উপলক্ষে আমাৰ বৰভাগ মহাবিদ্যালয়ত বিভিন্ন অনুষ্ঠান অনুষ্ঠিত কৰা হয়। আমাৰ এই অনুষ্ঠানটিৰ নাম দিয়া হৈছিল প্ৰাংশু প্ৰক্ষেপ অনুষ্ঠান। এই অনুষ্ঠানটিত বৰভাগ মহাবিদ্যালয়ক উচ্চ শিক্ষাৰ প্ৰাণ কেন্দ্ৰ হিচাপে যিসকল ছাত্ৰ ছাত্ৰীয়ে বাছনি কৰিছে তেওঁলোকক এই অনুষ্ঠানত সম্বৰ্ধনা জনোৱা হয়, লগতে একোখনকৈ মানপত্ৰও দিয়া হয়। ইয়াত আমাৰ বৰভাগ মহাবিদ্যালয়ত বহুজন অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ কাৰ্যকৰ্তা লগতে 1949 চনৰ 9 জুলাই তাৰিখে স্থাপিত হোৱা অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ আজি ৭৪তম প্ৰতিষ্ঠা দিৱস। এই প্ৰতিষ্ঠা দিৱস আমাৰ ভাৰতবৰ্ষ প্ৰত্যেকখন জিলা প্ৰত্যেকটো ইউনিটে উলহ মালহেৰে পালন কৰিছে। ঠিক সেইদৰে আমি অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ বৰভাগ ইউনিট আৰু অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ বৰভাগ মহাবিদ্যালয় গোট তথা বৰভাগবাসী ৰাইজৰ সহযোগত প্ৰত্যেক বছৰৰ দৰে এই বছৰো প্ৰাংশু প্ৰক্ষেপ অনুষ্ঠান আয়োজন কৰিছোঁ। এই অনুষ্ঠানত আমাৰ বৰভাগ মহাবিদ্যালয়ৰ যিসমূহ নৱাগত শিক্ষাৰ্থী আছে, যিসমূহে অনাগত সময়ৰ বাবে উচ্চ শিক্ষাৰ বাবে আমাৰ বৰভাগ মহাবিদ্যালয় বাছনি কৰি লৈছে, তেওঁলোকক আমি সম্বৰ্ধনা জ্ঞাপন কৰোঁ। এই সম্বৰ্ধনাত বিদ্যাৰ্থীৰ সংখ্যা 500ৰো অধিক হয়। উক্ত অনুষ্ঠানত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ অসম প্ৰদেশৰ সাংগঠনিক সম্পাদক অনুপ কুমাৰজী তথা আমাৰ বৰভাগ মহাবিদ্যালয়ৰ উপাধ্যক্ষ সুশান্ত নাৰায়ণ চৌধুৰী ছাৰ, বৰভাগ ইউনিটৰ ছেক্ৰেটাৰী ভাস্কৰজ্যোতি তালুকদাৰ, বৰভাগ শাখাৰ প্ৰেছিডেণ্ট নভৰ মেধি ডাঙৰীয়া আৰু ছাত্ৰী কাৰ্যকৰ্তা শতাব্দী বৈশ্য উপস্থিত থাকে। উক্ত কাৰ্যসূচীত আমাৰ অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ অনুপ কুমাৰ ডাঙৰীয়া মানে আমাৰ যোনজন সাংগঠনিক সম্পাদক তেখেতে নিজৰ সাৰুৱা ভাষণ ৰাখে আৰু ছাত্ৰ ছাত্ৰীসকলক অনাগত জীৱনৰ বাবে প্ৰেৰণাদায়ক বক্তব্য দিয়ে।